বুথ জিকিলে নির্বাচন জিকিম বুথ জিকিলে বুথ জিকিলে বুথ জিকিলে বুথ জিকিলে নির্বাচন জিকিলাম জিকিম। হয় কওকচোন আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে ইমান ডাঙৰ বিশাল সভাত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সন্মুখৰ পৰা দেখি পাই বহুত খুবেই উৎসাহিত। আগতে বাৰু মই দেখিছিলো দিল্লীত, কিন্তু অসমত মানে প্ৰথমবাৰ ইয়াত দেখিছো বিহালী সমষ্টিত আজি। আৰু এইবাৰ মানে যিমান ভালকে আৰু আমাৰ মানে বিশ্বনাথ জিলাত সুন্দৰকে আয়োজন কৰা সকলো মানে কাৰ্যকৰ্তাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা। লগতে ইমান সুন্দৰকে আয়োজন কৰি ইমান বিশাল জনসভাত নেতাধীন হৈ বিজেপিৰ যিবিলাক আমাৰ মানে প্ৰাৰ্থী আছে আমাৰ বিশ্বনাথৰ, যেনেকে পল্লৱ লোচন দাস ডাঙৰীয়া, ইয়াত মনীন্দ্ৰ দাস ডাঙৰীয়া আৰু গহপুৰৰ উৎপল বৰা ডাঙৰীয়া, তিনিগৰাকী প্ৰাৰ্থীয়ে বিজেপিৰ পৰা জয়যুক্ত কৰিব বুলি আমি আশা ৰাখিছো। কাৰণ ইমান বিশাল জনসভা দেখি পেলাই খুবেই ভাল আনন্দ লাগিছে। ভাল লাগিছে বহুত, খুবেই ভাল লাগিছে। বিজেপি জয় হ'ব বুলি আমি ভাবো, কাৰণ ইমান ডাঙৰকে ইমান মানে এখন যদি জিলাতে ইমান ডাঙৰ যদি জনসভাত ইমান জনসংখ্যা আছে, তেতিয়াহ'লে আমি অনুমান কৰিব পাৰিছো যে এবাৰ নিশ্চয় বিজেপি জয়লাভ হ'ব বুলি আমি আশা ৰাখিছো। বিজেপিৰ দিনৰ কোনখিনি কাম আপোনাৰ ভাল লাগে? বিজেপিৰ সকলো কামে আমাক ভাল লাগিছে, কাৰণ আমি যেতিয়া স্কুল কলেজ পঢ়ি আছিলো সেই সময়ত আমাৰ দিনত ইমান সা সুবিধা ইমানকৈ নাছিলে, কিন্তু এতিয়া যিটো সা সুবিধা দিছে বিজেপি চৰকাৰে, মানে চাকৰিত সোমাবৰ কাৰণে আমাৰ ভাই ভন্টীসকলে যিমান সুবিধা পাইছে, সৰু সৰু হলেও সুন্দৰকে মানে যি ধৰণৰ সুবিধা পাইছে, বিনা পইচা দিয়াকৈ চাকৰি পাইছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীনত আমাৰ অসমৰ পৰা বহুত নিবনুৱা যুৱক যুৱতীসকলে চাকৰি পাইছে বিভিন্ন ক্ষেত্ৰত। থাৰ্ড গ্ৰেডৰ পৰা হওক, ফৰ্থ গ্ৰেডৰ পৰা হওক, ওপৰ লেভেলৰ হওক, বহুতে খুব মানে ভালদৰে পাৰিছে। এইটোৱে আমাৰ মানে অসমবাসীৰ বাবে খুব ভাল কামনা। আৰু কেনেকুৱা লাগিছে? ভালে লাগিছে। ওচৰৰ পৰা দেখিছা? এনেতো টিভিত দেখা পাই থাকা ন? টিভিতটো দিল্লী চাওঁ, এতিয়া ৰিয়েল লাইফত চালো, ভালে লাগিলে। এতিয়া হেলিকপ্টাৰো চালো, মোদীজী কৈছে। বিজেপি জয় হ'ব নে? হ'ব হ'ব। তোমাৰ বিজেপি কোনখিনি কাম ভাল লাগে নেতৃত্বাধীন চৰকাৰখনৰ? বিজেপিটো বহুতে ভাল কাম কৰে। এতিয়া অৰুণোদয় বহুতে ঘূৰিব গলে বহুতে কিবা কৰিছে। এতিয়া ভালে লাগিছে। যুৱকসকলৰ কাৰণে কিবা বাবু আঁচনি উলিয়াইছে। বাবু আঁচনি উলিয়াইছে এবাৰ। কেনেকুৱা চৰকাৰ কি জনাবা? চবে কম যে বিজেপিক ভোট দিয়ক, ভোট দি জয়যুক্ত কৰক, এইটোৱে কম। মুখ্যমন্ত্ৰী হিচাপে কাক লাগে? মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা আছামক। হিমন্ত বিশ্ব শৰ্মা কিয় বিচাৰে? এতিয়া হিমন্ত বিশ্ব শৰ্মা ধৰিব গলে বিজেপিত বহুতে ভাল কৰি আছে, বহুতে সহায় কৰে। নেতৃত্বাধীন চৰকাৰখনৰ কোনখিনি কাম আপোনালোকৰ ভাল লাগে? চব বিলাকেই ভাল লাগে। কামৰ কোনোটোৱে খতিয়ানটো আমি ধৰিব পৰা নাই। এইখন চৰকাৰ দিনত বিভিন্ন ধৰণৰ আঁচনি মহিলাসকলৰ চব বিলাকেই কোনখিনি কাম আপোনাৰ ৰাস্তা খালৰ পৰা ধৰি একেবাৰে গোটেই আৰু একো নাই, বাকী একো নাই আৰু চব বিলাকতে ভাল লাগিছে। হয়, এতিয়া যে অসমৰ বিভিন্ন ঠাইত উচ্ছেদ চলিছে এইখন চৰকাৰ দিনত, কি ক'ব? এইবোৰ থাকিবই আৰু ৰাজনীতি, সেইটো এটা মানে হেৰি থাকিবই আৰু। কাৰণ দলীয় এইবিলাকত মানে যদি অকমান ইফাল সিফাল নেদেখুৱাই তেতিয়াহ'লে ভাল নালাগিবতো। সমৰ্থন কৰে? সমৰ্থন কৰো। হয়, এইটোতো ভালেই, আমিতো এটা মানে ভালটোৱে বিচাৰো সদায়। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰীটো হিমন্ত বিশ্বকে বিচাৰো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাটো হৈয়ে আছে, হৈয়ে থাকিব। কিয় বিচাৰে? তেখেতৰ কাম বিলাক নিকা, মেইন কথাটো হৈছে নিকা, আৰু নিকা কাম বিলাকৰ ওপৰতেতো ৰাইজে চবেই ভাল পায়। বিজেপি জয় হ'ব? জয় হ'বই নিশ্চিত ভাৱে। ঠিক আছে। বিভিন্ন বহুত মানুহ হৈছে, প্ৰায় 1 লাখৰ ওপৰত মানুহ হ'ব। সকলোৱে ভাৰতীয় জনতা পাৰ্টিক চাপোৰ্ট কৰিছে আৰু আমি চাপোৰ্ট কৰিছো। ধন্যবাদ। তিনিটা সমষ্টিত বিপুল ভোটত জয় হ'ব। অসমত 90+ বিজেপিৰ NDA হ'ব, চৰকাৰ হ'ব। গতিকে কোনো অনিশ্চয়তা নাই, 100% বিজেপি চৰকাৰ এইবাৰ আহিব। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিচাৰে। কোনখিনি কাম ভাল লাগে হিমন্ত বিশ্ব শৰ্মা বা এখন চৰকাৰ দিনত? তেখেতৰ গোটেইখিনি, এটা বুলি কথা নাই, তাৰ মুঠতে ৰাস্তা ঘাট, স্কুল কলেজ মেডিকেল আদি কৰি তেওঁ ডেভেলপমেণ্ট বুলি ক'ব পাৰি। উন্নয়ন বিজেপি নেতৃত্বাধীন চৰকাৰখন আহিব 100% আহিব।
সমষ্টিৰ পৰা আহিছো। ক'ৰ পৰা আহিছে? আমি পূবদুবীয়া সমষ্টিৰ পৰা আহিছো, আমি নিগমৰ পৰা আহিছো। আমাৰ ঘৰ নিগমত আমি ইমান দূৰ মানাৰ কাৰণে আমি মিটিংখন কৰিবৰ বাবে আমি বৰ আশাৰে আহিছো। আমি মোদীক দেখা পালো আৰু আমি 9,000 অৰুণোদয় পাইছো। আমি বহুত ভাল লাগিছে। মামাই কিছুমান কাম ভালেই কৰিছে, আগলৈকো ভাল কৰি যাওক বুলি আমি আশা ৰাখিছো। জয়যুক্ত হওক বুলি। বিজেপি জয় হ'ব। বিজেপি জয় হ'ব। এতিয়া এইখন চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি দিছে। বেমাৰীক দিছে বা মহিলাসকলক উইদিমা আঁচনি দিছে। আকৌ 25,000 দিব বুলি সকলোকে জনাজাত কৰি থৈছে। দিব মহিলাসকলে পাম বুলি আশা কৰি আছে। গতিকে বিজেপি চৰকাৰ জয়যুক্ত হ'ব লাগে। মহিলাসকলক 25,000টো দিব লাগে আৰু কিছুমান অভাৱ আছে, মহিলাসকলক সেই অভাৱবোৰ পূৰণ কৰিলে আৰু যুৱকসকলৰ কাৰণে চাকৰি বাকৰিবোৰ দিব লাগে। পঢ়া শুনা ল'ৰা ছোৱালীকো অলপ নিৰাপত্তা দিব লাগে। গতিকে মামা আগলৈকে ভাল কৰিব বুলি আশা ৰাখিছো। আমি জয় হ'ব। জয় হ'ব। ধন্যবাদ দিছো। আমি ভোট দিম, জয়যুক্ত কৰিম আৰু আমি বিধৱা মানুহ পইচা কেইটা সোমাই দিব লাগে। কি আপুনি অৰুণোদয় নাপায়? সোমাই, কিন্তু এবাৰ সোমোৱা নাই। আপোনাৰ নামটো কি আছে? মইনা হাজৰিকা। ঘৰ ক'ত আপোনাৰ? মই বলামগুৰি। কি পইচা এবাৰ সোমোৱা নাই? নাই সোমোৱা। কি ক'ব চৰকাৰ? কিবা আহ্বান জনাব? চৰকাৰ তথাপিতো ভোট দিছো। 11টা ভোট আছে আমাৰ পৰিয়ালত। ভোট দিছো, এবাৰ যে দিব লাগে। পাব লাগে। আৰু কি কি আঁচনি পায় আপুনি? ঘৰ পালো, লেট্ৰিন পালো, সেইকেইটাই। এইখন চৰকাৰ সুখী নে আপুনি? সুখী। জিকিব বিজেপি? জিকিবই। হিমন্ত বিশ্ব শৰ্মা কিয় জিকিব। হিমন্ত বিশ্ব শৰ্মাক ছাৰক আমি ধন্যবাদ দিছো। আৰু এইবাৰ যে আমাক জয়যুক্ত কৰে, আমাক চাব লাগে বিধৱা মানুহ বিলাকক, ইমানটা ধন্যবাদ। দেখিলো, চালো, ইমান জনসংখ্যা, ইমান মানুহ। গতিকে গুচি আহিছো আৰু এইখিনি চাইছো। আমি এতিয়া তেখেতৰ ভাষণ অলপ শুনিলো। হয়, কি ক'ব এইখন চৰকাৰৰ দিনত কোনখিনি কাম ভাল লাগে আপোনাৰ? বহুত বেছি উন্নতি হৈছে আমাৰ চৰকাৰৰ দিনত। যিহেতু ৰাস্তা পদূলি 1 নম্বৰ কথা, 2 নম্বৰতে আপোনাৰ মহিলাসকলৰ উন্নতি হৈছে। উদ্যমিতা আঁচনি পাইছে, 10,000কে টকা পাইছে। তাৰপিছতে তেওঁলোকে সেই 10,000 টকা লৈ পেলাই আপোনালোকৰ কিছুমানে ধৰক ছাগলী পুহিছে, কিছুমানে গৰু পুহিছে, কিছুমানে মুৰ্গী পুহিছে, কিছুমানে কাপোৰৰ ব্যৱসায় কৰিছে। গতিকে ইমানে নিজে মহিলা স্বাৱলম্বী হৈছে। গতিকে সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক একদম ধন্যবাদ দিছো, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছো। আপোনাক যদি এই মুহূৰ্তত সোধা হয়, পুনৰবাৰ যদি আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী কাক বিচাৰে বুলি যদি আপোনাক পুনৰবাৰ সোধা হয়, আপুনি কি ক'ব? আমি একে মুখে ক'ব বিচাৰিছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাতে আকৌ এবাৰ মুখ্যমন্ত্ৰী হয় তাৰ কামনা কৰিছো। তেখেতক কিয় বিচাৰে? তেখেতে আমাৰ মহিলাৰ কাৰণে বহুতখিনি কৰিছে। তাৰোপৰি ৰাস্তা ঘাট আপোনালোকে দেখিছে, আগৰ কংগ্ৰেছৰ দিনত মানুহ যাব নোৱাৰে, ৰাস্তা গোটেই বোকা। গতিকে এতিয়া আপোনাৰ প্ৰতিটো গাঁৱৰ ৰাস্তাও চাবনে, আপুনি বাহিৰৰ ৰাস্তাই চাব। আজি গুৱাহাটীখনকে চাওকচোন, এখন বাহিৰা দেশৰ নিচিনা পৰিস্থিতি কৰি দিছে। গতিকে তেনেকুৱা এজন মন্ত্ৰীক আমাক আকৌ লাগে, মুখ্যমন্ত্ৰীক। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, কিয়নো আমাৰ মহিলাই 100% ভোট আমাৰ মহিলাই দিব। গতিকে মই ইমানেই ক'ব বিচাৰিছো, আকৌ এবাৰ বিজেপি চৰকাৰ। চৰকাৰে মহিলাসকলৰ কাৰণে ইমান আঁচনি লৈছে, ইমান ৰূপায়ণ কৰিছে, কি ক'ব? কেনেকুৱা লাগিছে? না, বহুত ভাল লাগিছে। ময়ো এগৰাকী মহিলা, গতিকে আমি মহিলাৰ কাৰণে চৰকাৰে ইমান সুবিধা দিছে। গতিকে আমাৰ মহিলাসকল সেইকাৰণে আজি হিলদল ভাঙি ওলাই আহিছে। আৰু যিটো আজি আমাৰ জনসমুদ্ৰৰ পৰিণত হৈছে। গতিকে আমি নিশ্চিতভাৱে আমি আশা কৰিছো আকৌ এবাৰ বিজেপি চৰকাৰ। বিজেপি 100% জিকিব। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপে আমি হিমন্ত বিশ্ব শৰ্মাক বিচাৰো। কিয় বিচাৰে তেখেতক? যিহেতু আমাৰ মহিলাসকলৰ কাৰণে তেখেতে বহুত ভাল চিন্তা কৰিছে। মহিলাসকলক আগুৱাই যাবলৈ তেখেতে বহুত কিছুমান আঁচনি লৈছে। মহিলা উদ্যমিতা আঁচনি পাইছো আমি, আৰু অৰুণোদয় পাইছো। ভাৰত মাতা কি, ভাৰত মাতা কি। মই ভাল পাইছো, কাৰণ আমি নৰেন্দ্ৰ মোদীৰ দলৰ মানুহ, বিজেপি দলৰ মানুহ, আৰু আমি তেখেতৰ যি এই 11টা বছৰৰ কাৰ্যকাল আমি অভিভূত হৈছো, আমি আপ্লুত হৈছো। আমি তেখেতক ভাল পাওঁ। এখন চৰকাৰৰ দিনত উচ্ছেদ চলিছে, বিভিন্ন ধৰণৰ বেদখল মুক্ত কৰিছে, কেনেকুৱা লাগিছে? উচ্ছেদ মানে চৰকাৰী মাটি উচ্ছেদ কৰিছে, কাৰণ কাৰোবাৰ এঘৰীয়া মাটি উচ্ছেদ কৰা নাই, ম্যাদী মাটি উচ্ছেদ কৰা নাই। যি নেকি অসমীয়া জাতিৰ, অসমীয়া স্বাভিমানৰ যি মাটি, সেই মাটিহে উচ্ছেদ কৰা হৈছে। আমি তাত অতিকে ভাল পাইছো। মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে এইবাৰ? আমি মুখ্যমন্ত্ৰী হিচাপে আমাৰ এই সৰ্বানন্দ সোণোৱালৰ পিছত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 5 বছৰীয়া কাৰ্যকালত তেখেতে যি
ভাবিব নোৱাৰা উন্নয়ন আগবঢ়াইছে তেখেতৰ প্ৰতি আমি আকৃষ্ট হৈছোঁ আৰু তেখেতক পুনৰবাৰ দ্বিতীয়বাৰ আমি মুখ্যমন্ত্ৰী হিচাপে তেখেতক বিচাৰোঁ। তেখেতৰ কোনখিনি কাম ভাল লাগে? তেখেতৰ যুৱক যুৱতীসকলৰ পৰা শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত বা ৰাজহুৱা যিবিলাক উন্নয়ন সকলো দিশতে তেখেতে সুন্দৰ এটা পদক্ষেপ লৈছে, সেইকাৰণে তেখেতক ভাল পাইছোঁ। আজি আমি অতিকৈ বৰ আনন্দিত হৈছোঁ, কিয়নো ইয়াত যিটো জনসমুদ্ৰ আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাবৰ কাৰণে মানুহৰ যিটো জনসমুদ্ৰ, সেই দেখি আমি সঁচাকৈ অভিভূত হৈছোঁ। আৰু আমি ইয়াৰ পৰা নিশ্চিত হৈছোঁ যে আমাৰ 42 সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি প্ৰক্ষেপিত প্ৰাৰ্থী মুনীন্দ্ৰ দাসে এটা মানে মাৰ্জিন ৰেকৰ্ডত ইয়াৰ পৰা বিপুল ভোটৰ জয়যুক্ত কৰিব। আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি নিজে নিজে মানুহবিলাক যেনেকৈ আহি পেলাই আজি নৰেন্দ্ৰ মোদী দেৱৰ প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ যি উৎসাহেৰে ওলাই আহিছে, সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি এইটো নিশ্চিত যে এইবাৰ 42 অসমৰ ভিতৰত এটা উল্লেখযোগ্য সমষ্টি হিচাপে পৰিণত হ'ব, কাৰণ ইয়াত আমাৰ যিমানটো মাৰ্জিন আমি পাম, শতকৰা আমি 42 সমষ্টিৰ 90% মানুহে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোটদান দিব। আৰু ইয়াৰ প্ৰমাণটো হৈছে আমাৰ আজি আমাৰ প্ৰধানমন্ত্ৰী দেৱৰ যি সভা, নিৰ্বাচনী সভা, সেই নিৰ্বাচনী সভাত যি জনসমুদ্ৰ দেখিছে, সেই জনসমুদ্ৰ এইটো প্ৰমাণিত কৰিছে যে আমাৰ 42 সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী মুনীন্দ্ৰ দাস দেৱৰ জয়টো 100% নিশ্চিত। ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু আমি ৰাতিপুৱাৰ পৰা আহিলো, একদম বহুত ভিৰ আহি পালে। এতিয়া বিজেপি পুনৰ জিকিব? জিকিবই। আমাৰ আশা একদম পুৰা আৰু জিকিবই। সেইটো বহুত ভাল লাগিলে, টিভিতহে দেখি আছিলো, বহুত ভাল লাগিলে। চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে, মহিলা উদ্যমিতা অৰুণোদয় হওক, কি ক'ব? মানে সকলোখিনিয়ে পাইছে, সকলো মহিলাখিনিয়ে পাইছে। আমাৰ আশা আছে 100% ভোটে আমাৰ মহিলাই আমাৰ ৰুলিং থকা চৰকাৰক দিব, মোদী ডাঙৰীয়াক দিব, লগতে আমাৰ হেমন্ত মামাক দিব। আমি সকলোৱে অসম ৰাজ্য গ্ৰামীণ জীৱিকা অভিযানত থকা মহিলাসকলে গোটেইখিনি মহিলা 100% কৈ আছো তেখেতকে জয়যুক্ত কৰিব। আমি সকলোৱে আশীৰ্বাদ দিলো। মুখ্যমন্ত্ৰী হিচাপে আমি হেমন্ত বিশ্ব শৰ্মাকে বিচাৰো। তেখেতে মহিলাৰ কাৰণে আজি যি কৰিছে, হয়তো আগন্তুক দিনত কেতিয়াও কোনো চৰকাৰে নকৰে যিমানখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মহিলাৰ কাৰণে কৰিছে। সেইকাৰণে আমি মহিলা এক হৈ যিটো মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান, সেই সন্দৰ্ভত হওক বা যিকোনো আঁচনি হওক, অকল মহিলাকে প্ৰাধান্য দিছে। অকল মহিলা বুলি মহিলাৰ লগত আমাৰ পুৰুষৰ সমভাগে আছেই আমাৰ লগত, গতিকে আমি জয়যুক্ত হমেই। আৰু আজি গান জিকিবই, মানে জিকিবই। তেখেতৰ সৈতে আমি ইমান ঘূৰি ফুৰো মানে অৰুণোদয় নাপাওঁ, গৈয়ে থাকো য'তে মিটিং হয় ততে যাওঁ। এতিয়া কিমান ভাল পাইছো তেওঁ জিকিব বুলি, আমি যে সাহায্য পাব লাগে। না পোৱা। কি কৰে আপুনি? কি কৰি খাই আছে? কি কৰি খাই আছে? লোকৰ হাজিৰা চাজিৰা কৰি খাওঁ। ঘৰ ক'ত আপোনাৰ? ঘৰ বলমগুৰি দানি গাঁও, 7 নম্বৰ ৱাৰ্ড। কিবা ক'ব নেকি? চৰকাৰ কি চৰকাৰ মানে উঠিবলৈ দিছে, তেওঁ জয়যুক্ত কৰিছো, আমিও আহিছো, পায় সৰুত্ব কৰিছো, তেওঁলোকে ধৰ আমাক দিব লাগে। মহিলাসকলৰ কাৰণে ইমান আঁচনি ৰূপায়ণ কৰে, লাখপতি বাইদেউ অৰুণোদয় দিছে, আমি পোৱা নাই। পোৱা পাইছে, নোপোৱাই পোৱা। আপুনি একো নাপায় নেকি? একোৱে পোৱা নাই। ঘৰতো পাইছো, মাত্ৰ একোৱে নাপাওঁ। একো পোৱা নাই, অৰুণোদয় পোৱা নাই, একোৱে পোৱা নাই। এতিয়া চৰকাৰক কিবা আহ্বান জনাব? আহ্বান জনাইছো, তেওঁ জিকক, আকৌ যে আমি যে সুবিধাটো পাওঁ, অৰুণোদয়টো যে পাওঁ, এই মোৰ তেওঁৰ ওচৰত মানে প্ৰাৰ্থনা। কওকচোন, কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। মোদী আহিছে, চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি দি আছে। খালি আমি আকৌ ঘৰটো এতিয়ালৈকে পোৱা নাই। পাইছো, আঁচনি পাইছো, অৰুণোদয় আঁচনি পাইছো, কৃষকও পাইছো বাৰু। খালি ঘৰটো পাবলৈ বাকী আছো। ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। বিজেপি চৰকাৰ আহিব পুনৰ? আহিব বুলি দৃঢ় বিশ্বাস আছে আমাৰ। পাইছো, ঘৰ পাইছো, অৰুণোদয় পাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।